হেল্ল' এভৰিৱান, কি খবৰ? সকলো ভালে কুশলে আছেনে বাৰু? এইফালে আহিছোঁ ধেমাজিৰ চিয়ান ৰেষ্টুৰেণ্টখনলৈ। আৰু আজি বাইদেউৰ অপাৰেশ্যন আছিল আৰু অপাৰেশ্যন হোৱাৰ পিছত আৰু বাইদেউক সকলোখিনি ঠিক ঠাক লগাই ৰাতিপুৱা বেলাতে একো খোৱা নাছিলোঁ, কাৰণ অপাৰেশ্যন বুলি ক'লে বহুত এটা ভয় থাকে, কি হ'ব কি নহ'ব। আৰু ৰাতিপুৱা শুই উঠি গা চা ধুলোঁ, গা ধুই চাহ একাপ খালোঁ মাইণ্ডটো ফ্ৰী কৰিবলৈ। তাৰপাছত আৰু বাইদেউৰ লগত লাগি আছে। আৰু বাইদেউৰ অপাৰেশ্যন হোৱাৰ পাছত বাইদেউক সকলোখিনি কমপ্লিট কৰি দিয়াৰ পাছত ভাবিলোঁ এইখনলৈ আহি কিনো খাম, ভাবিলোঁ চাওমিনকে অৰ্ডাৰ কৰোঁ, কাৰণ যিহে গৰমত মাছ মাংস খাব নোৱাৰি। ইয়াত মানে বহুতখিনি বস্তুৱে পোৱা যায়, গাহৰি বইল, গাহৰি আৰু হাঁহৰ বইল নহয়, এনেকৈ হাঁহৰো বইল পায়, মই সেইখন চাইছিলোঁ বাৰু। তাৰপিছত ভাবিলোঁ চাওমিনকে অৰ্ডাৰ কৰোঁ, যিহে গৰম একো খাবলৈ মন নাযায়। আৰু এয়া খাই বৈ আকৌ বাইদেউৰ ওচৰত দেখা দিব লাগিব, কাৰণ মই কালিয়ে আহিলোঁ বাইদেউৰ অপাৰেশ্যনৰ কাৰণে। তাৰপাছত আজি বোলো নাথাকোঁ, কাৰণ আমাৰ ঋতুৰাজৰ এক্সাম আছে, এক্সামটোৰ কাৰণে মই ঘৰত যাব লাগিব। আৰু এয়া খৰদৰকৈ কিবা এটা খাই লওঁ, কাৰণ এতিয়া যাওঁতে গধূলি হৈ যাব ঘৰত পাওঁ মানে। আৰু এইফালে খাই বৈ আৰু ওলাই আহিছোঁ। আৰু ৰেষ্টুৰেণ্টখন ইমান মৰম লাগিছে, ইমান ধুনীয়া ধুনীয়া পশুপক্ষীবিলাক, এই গছজোপা চাওকচোন কেনেকৈ সজাই থোৱা আছে নহয়। আৰু ভাবিলোঁ মই য'ত যেনেকৈ প্ৰাকৃতিক বস্তু দেখা পাওঁ তাতে এটা ভিডিঅ' লওঁ লাগি যায়। আপোনালোকৰ লাগে নে নালাগে নাজানো, কিন্তু মোৰ লাগি যায়। আৰু আপোনালোককো অকণমান বোলো দেখুৱাই দিওঁ মই কি চাইছোঁ কি নাই চোৱা। আৰু চাওকচোন এইফালে মুঢ়াকেইটা লক্ষ্য কৰিছেনে? বাৰে বাৰে মোৰ মুঢ়াকেইটালৈ লক্ষ্য কৰিছোঁ, ইমান ধুনীয়াকৈ সজাই থোৱা আছে। তাতে আৰু বেতেৰে বনোৱা বস্তুবিলাক এনেও ভাল লাগে, বাঁহেৰে হওক বেতেৰে হওক, সেইবিলাক বস্তু বেছি মানে নজৰ পৰে মানুহৰ, কাৰণ বহুত ধুনীয়া ধুনীয়াকৈ বনাই যে। আৰু ৰেষ্টুৰেণ্টখনত বহুতখিনি মানুহ হৈছে। আৰু আমি যেতিয়া সোমাই আহিছোঁ প্ৰায় মানুহ এইটো টাইমত স্কুল কলেজ আজৰি সময়, এই আজৰি টাইমটোত বহুত মানে এইটো টাইমত মানুহ হয়, কাৰণ এইটো টাইমত অফ হৈ যায় স্কুল কলেজবিলাক। তাৰপাছত এইফালে আৰু মই আপোনালোকক দেখুৱাই গৈ আছোঁ আৰু দেই, ৰেষ্টুৰেণ্টখনত কেনেকুৱা বস্তুবিলাকনো সজাই থৈছে। আৰু মই এনেকৈ সজাই থ'লে বস্তুবিলাক খুব নজৰ কৰোঁ মানে, সেইটো কাৰণে মোৰ ভাল লাগে বস্তুবিলাক যদি ধুনীয়া ধুনীয়া মানে দেখোঁ, তাত মই অকণমান ভিডিঅ' আৰু ফটো তুলো লাগে। ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ। আৰু চাওকচোন ফুলৰ টাবকেইটাত ইমান ধুনীয়া ধুনীয়া গছ পুলিবিলাক মানে ৰুইছে। আৰু এইজোপা সোণালী কালাৰৰ ডাল নাইকিয়া মানে পাত নাইকিয়া সেইটো ইমান ধুনীয়াকৈ ৰাখিছে নহয়, খুব ভাল লাগিলে। তাৰপাছত খাই বৈ ল'লোঁ। আৰু এতিয়া যাব লাগিব বাইদেউৰ ওচৰত, বাইদেউক এপাকমান দেখা দি ঘৰলৈ ৰানিং হ'ব লাগিব, কাৰণ সময় কাৰো কাৰণে ৰৈ নাথাকে। আৰু যিটো গৰম, এই গৰমত কেনেকৈ যাব লাগিব একদম ভাবিলে পাগল হৈ যাওঁ। আৰু এতিয়া আহিলোঁ এইফালে বাইদেউক কৈ মেলি ওলাই আহিলোঁ যাওঁগৈ বুলি। তাৰপাছত এইফালে ঘৰমূৰীয়া হৈছোঁ। আৰু সন্ধিয়া হোৱাৰ লগে লগে পশু পক্ষীয়ে হওক গৰু গায়ে হওক সকলোৱে লৈ আহে। আৰু চাওকচোন গৰুখিনি কেনেকৈ জাকে জাকে আহিছে, ইমান মৰম লাগিছে। আবেলি টাইমত গৰু বন্ধা টাইম, এইটো টাইমত গৰুজাক দেখাৰ পাই বেছি ভাল লাগিছে। চাওকচোন কিমান জাকে জাকে আহিছে নহয়। আৰু আপোনালোককো অকণমান দেখুৱালোঁ, মই নিজেও অলপ উপভোগ কৰিলোঁ। আৰু আজিলৈ এৰিছোঁ, বাই বাই।